আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। আকৌ এবাৰ বিজেপি চৰকাৰ, মোৰ বুথ সকলোতকৈ মজবুত। এই শ্লোগানেৰে ভাৰতীয় জনতা পাৰ্টি দেৰগাঁও বিধানসভা সমষ্টিত বৃহৎ যোগদান কাৰ্যসূচী। হয়, আজি আমি বহু দিনৰ পৰা আচলতে এইটো কাৰ্যসূচী ল'ম বুলি ভাবি আছিলোঁ, কিন্তু দলীয় বিভিন্ন কামত আমি ব্যস্ত থকাৰ বাবে আৰু আমি এইটো কাৰ্যসূচী ল'ব পৰা নাছিলোঁ। কিন্তু আজি এটা বিশেষ দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে আজি এটা বিশেষ দিন দেৰগাঁৱৰ। আমি দেৰগাঁও টাউনৰে কৈলাশ বিবাহ ভৱন বুলি এটা বিবাহ ভৱনত আজি প্ৰায় 500তকৈ ওপৰ নতুন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আজি বিভিন্ন লোক আহি ইয়াতে জইন কৰিছেহি। তাৰ আধাতকৈ বেছি মহিলা আৰু কিছু সংখ্যক পুৰণা কংগ্ৰেছৰ কৰ্মী আছিলে আৰু কিছু সংখ্যক পুৰণা AJP কৰ্মীও আজি ইয়াত ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছেহি। গতিকে সকলোকে আমি আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু উল্লেখযোগ্য যে মহিলাৰ সংখ্যা বেছি লগতে যুৱচামেও ভাৰতীয় জনতা পাৰ্টী প্ৰতি আকৃষ্ট হয়। নতুন যুৱচামৰ আজি বহুতখিনি যুৱকে আহি ভাৰতীয় জনতা পাৰ্টী জইন কৰিছেহি। গতিকে মই চবকে অভিনন্দন জনাইছোঁ। আৰু আগন্তুক দিনত মই ভাবোঁ আগন্তুক আমাৰ 2026 নিৰ্বাচন আহি আছে। গতিকে নতুন মুখৰ জইনিঙেৰে মই ভাবোঁ যে দেৰগাঁৱৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি তেখেতসকলৰ কণ্ট্ৰিবিউশ্যনত আগন্তুক দিনত আৰু মজবুত হৈ উঠিব। আমি তেখেতৰ প্ৰতি আমাৰ বিশেষ ধন্যবাদ। আমি দলীয় কাৰ্যকৰ্তা হিচাপে আমি বিচাৰি আছিলোঁ বহুত দিনৰ পৰা যে দেৰগাঁও চিটটো ৰিজাৰ্ভেশ্যন উঠাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ এজন দেৰগাঁৱৰ লোকেল এজন কাৰ্যকৰ্তাই দেৰগাঁৱৰ পৰা যাতে প্ৰাৰ্থিত্ব পায়। কাৰণ বিগত 38 বছৰ দেৰগাঁৱৰ কোনো লোকেল প্ৰাৰ্থী ইয়াত নাছিলে। গতিকে আমি লোকেল মানুহ হিচাপে চবেই লোকেল মানুহজনক বিচাৰি আছিলোঁ। গতিকে আমি বিশেষভাৱে আমাৰ অতিকৈ শ্ৰদ্ধাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতে আহি আজি দুদিন পূৰ্বে এইটো ঘোষণা কৰি থৈ গ'ল যে দেৰগাঁও সমষ্টিটো বিজেপিৰ প্ৰাৰ্থীক দিয়া হ'ব বুলি। উল্লেখযোগ্য যে দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰায় 150 শতাধিক বিভিন্ন দলৰ পৰা অহা কৰ্মীয়ে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচী বিজেপি গোলাঘাট জিলা সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰৰ নেতৃত্বত অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হয় দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি দেৰগাঁও মণ্ডল আৰু কাকডোঙা মণ্ডলৰ বহু সংখ্যক বিভিন্ন দলত থকা বন্ধুৱে আজি আমাৰ পৰিয়ালৰ সদস্য হৈছেহি। ভাৰতীয় জনতা পাৰ্টী গোলাঘাট জিলা সমিতিৰ সভাপতি আৰু আমাৰ বহুকেইজন জ্যেষ্ঠ দলীয় কাৰ্যকৰ্তা আৰু সমান্তৰালভাৱে এই সমষ্টিৰ অন্তৰ্গত সকলোবিলাক ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন দায়িত্বত থকা দলীয় সতীৰ্থ কাৰ্যকৰ্তা আজি ইয়াত সমবেত হৈছে। আৰু অনাগত সময়ত যিহেতু নিৰ্বাচন সমাগত, এইসকল দলীয় কাৰ্যকৰ্তাৰ লগত এই নতুনকৈ অহা দলীয় কাৰ্যকৰ্তাসকলক আমি স্বাগতম জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি অনিৰুদ্ধ উন্নয়নৰ গতিধাৰা, সেই অনিৰুদ্ধ উন্নয়নৰ গতিধাৰা ত্বৰান্বিত কৰিবৰ বাবে এইসকল দলীয় কাৰ্যকৰ্তাৰ লগত আজি অনাগত সময়ত আমি কাম কৰি যাম। আৰু আজি এটা খুব ভাল লাগিছে যে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু দেৰগাঁও সমষ্টিত অনাগত সময়ত উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি এইসকল ৰাইজে আমাৰ চৰকাৰখনৰ কৰি থকা যিবিলাক উন্নয়নমূলক কাম, সেই কামসমূহৰ প্ৰতি আকৃষ্ট হৈ আজি ৰাইজ ওলাই আহিছে। ই আমাৰ বাবে এটা আশাৰ বতৰা। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।